প্ৰতিপদত জয়লাভ কৰিছোঁ। কেনেকুৱা হ'ল? মই যিসমূহ প্ৰতিশ্ৰুতি নলবাৰী মহাবিদ্যালয়ত দি আগুৱাই আহিছোঁ সেইসমূহ প্ৰতিশ্ৰুতি মই সফল কৰিম বুলি কথা দিছোঁ। লগতে মই এক বছৰে নলবাৰী মহাবিদ্যালয়ত 5 বছৰ আছিলে সেই 5 বছৰ নলবাৰী মহাবিদ্যালয়ৰ পৰা বহুতো কথা শিকিছোঁ, বহুতো কথা জানিছোঁ, নজনা কথাবোৰ শিকিছোঁ। নলবাৰী মহাবিদ্যালয়ত কাম কৰি যাম, আগতেও কৰিছোঁ, আজিও কৰি পিছলৈও কৰি যাম। শেষত মই নলবাৰী মহাবিদ্যালয়ৰ বৃহত্তৰ ছাত্ৰ সমাজক ধন্যবাদ যাচিছোঁ। আমাৰ নিৰ্বাচিত হৈছে আৰু আমাৰ বিশেষ দিন হিচাপে প্ৰমাণিত হৈছে, কিয়নো যোৱা বছৰৰ পৰা আমি লাগিছোঁ, কষ্ট কৰিছোঁ, যুঁজিছোঁ, বহুত কথা শিকিছোঁ। সেয়েহে আজি আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই যে আমাৰ বিবেকমান ভোট তুলি জয়যুক্ত কৰিছে, সেইবাবে প্ৰত্যেকজন নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সাধাৰণ সম্পাদক পদত। কেনেকুৱা কাম কৰিব লগা আছে? নলবাৰী মহাবিদ্যালয়ত বহুকেইটা সমস্যাই আছে, সেই সমস্যাৰ প্ৰতি মই প্ৰত্যেকটো সময়ত প্ৰত্যেকটো সমস্যাবোৰক সমাধানৰ ক্ষেত্ৰত মই আগুৱাই লৈ যাব কাম কৰিছিল বাবে আজিৰ কেইটাই জয়যুক্ত হৈছে। সেইবাবে অহা বছৰো যদি আমি আজিৰ পৰা ভাল কাম কৰি যাওঁ, নিশ্চয়কৈ সকলোৰে ভাল ফলাফল লাভ কৰিম। গতিকে সকলোৱে যাতে অহাবাৰ জয়যুক্ত হোৱা সকলেও যাতে ভাবে অহাবাৰে আচল নিৰ্বাচনটো আছে। গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ, সকলোৱে যাতে ছাত্ৰ সন্থাক বুকুত ৰাখি আগবাঢ়ি যায়। আমি এইখিনিয়ে কৈছোঁ। আৰু 1 মিনিট সময় আমাৰ সদস্য সন্থাৰ মানে ওপৰত বিক্ৰম চৌধুৰী, সাধাৰণ সম্পাদক অজয় বৰ্মনকে প্ৰমুখ কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এইবেলি যিসকলে ভাল ফলাফল লাভ কৰিলে, জয়ী হ'ল, তেখেতসকলক আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আচলতে এটি সুখৰ দিন। খন্তেক আগতে নলবাৰী মহাবিদ্যালয় আৰু সদৌ ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী 10 গৰাকীয়ে আমাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে। সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।